ডিব্ৰুগড়ৰ ডক্টৰ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসমৰ সংবাদ প্ৰতিষ্ঠান অসম বাৰ্তাৰ পঞ্চম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামাজিক দিশত বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বহুকেইজন বিশিষ্ট ব্যক্তিক বিশেষ বঁটা প্ৰদান কৰা হয়। অসম বাৰ্তাৰ বসুন্ধৰা ইয়থ কনক্লেভ 2025 নামৰ অনুষ্ঠানটোৱে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক 2025 বৰ্ষৰ জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা তেখেতৰ সুযোগ্য পুত্ৰ তথা মানৱ অধিকাৰ আয়োগৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহৰ হাতেৰে প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ শ্ৰমিক কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাক 2025 বৰ্ষৰ যুৱ ৰাজনীতিজ্ঞ বঁটা প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাক 2025 বৰ্ষৰ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা কাৰ্যবাহী সঞ্চালক ডায়েছ ইণ্ডিয়া দিল্লী প্ৰতিষ্ঠাপক সঞ্চালক সংকল্প গুৱাহাটীৰ ৰাজীৱ বৰুৱাক 2025 বৰ্ষৰ জননেতা বঁটা প্ৰদান কৰে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে অৰণ্য মানৱ পৰিৱেশ কৰ্মী হিচাপে খ্যাত পদ্মশ্ৰী যাদৱ পায়েং। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ দৰ্পণ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নিৰুপমা ভট্টাচাৰ্যৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি সম্বৰ্ধিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। একদম ভাল ভাল চাকৰি পাছত ল'বলৈ সমৰ্থ হয় আৰু স্মাৰ্ট কথা ক'ব পাৰে। তেওঁলোকৰ ভিতৰত মূৰত যিমান মাল থাকে তাতকৈ বেছি তেওঁলোকে কথা ক'ব পাৰে আৰু কোনো সংকোচ বোধ নোহোৱাকৈ ক'ব পাৰে। আমাৰ বহুত চোকা ল'ৰাহঁতে ক'বলৈ সংকোচ বোধ কৰে। সেইবিলাক কাৰণে আমাৰ হয়তো এইটো হৈছে। আজি দুটা কথা মোৰ মনৰ কথা তেখেতসকলে কোৱাৰ কাৰণে মই এইখিনি ক'বলগীয়া হ'ল। বাকী থাকিল আজি মোক এটা এৱাৰ্ড দিয়া হৈছে যে জননেতা এৱাৰ্ড আমাৰ পূৰ্ণনাৰায়ণ সিংহ তেখেতৰ নাতিয়ে এৱাৰ্ড এটা দিছে বা কোনোবা বিচাৰকে এইটো মোক নিৰ্বাচিত কৰিছে। কিন্তু আমি সৰু সৰু নেতাও নহয়, সৰু সৰু এজন বিধায়ক জননেতা বহুত ডাঙৰ শব্দ এটা বিশাল। আমাৰ মহাত্মা গান্ধী তেখেত আছিল জননেতা, নেলছন মেণ্ডেলা, মাৰ্টিন লুথাৰ কিং সেইবিলাক আছিল জননেতা। আমি সাধাৰণ এটা ভৌগোলিক অৱস্থিতিৰ পৰা আমি এটা কিবা কিবি কৰি থকা আমি সাধাৰণ ব্যক্তি আৰু কিবা কাৰণত আমি বিধায়ক হ'লোঁ। সেইকাৰণে আমি কেতিয়াও নিজকে নেতা বুলি নাভাবোঁ। জননেতাটো বহুত পাছৰ কথা। নেতা আছিল সেইসকল যিসকলৰ দিনত কোনো ছ'চিয়েল মিডিয়া নাছিল। আজি মহাত্মা গান্ধীৰ দিনত কোনো ছ'চিয়েল মিডিয়া নাছিল, ফোন নাছিল, টিভি নাছিল। মুখৰ কথা মতেই লাখ লাখ মানুহে তেওঁলোকক অনুসৰণ কৰিছিল। এটা কিমান ষ্ট্ৰাগল ধৰা জীৱন তেওঁলোকে অতিবাহিত কৰিছিল। তাৰ পাছত জননেতা হৈছিল। নেলছন মেণ্ডেলা 30 বছৰ তেওঁ জেলৰ ভিতৰতে আছিলে, তথাপিও তেওঁক মানুহে পূজা কৰিছিল, নেতা হৈ আছিল। তেওঁৰ এটা কথাত গোটেই চাউথ আফ্ৰিকাক তেওঁলোকে স্বাধীন কৰিব পাৰিছিল। নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোখিনিক মই তেওঁলোকৰ আশীৰ্বাদ শিৰত লৈ দেশ আৰু জাতিৰ উন্নতি কৰিবৰ কাৰণে, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে মোৰ যিটো উদ্দেশ্য আছে, গ্ৰীণ ইণ্ডিয়া গ্ৰীণ ৱৰ্ল্ড, সেইটো মোৰ লক্ষ্য। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি প্ৰথমতে জনাইছোঁ, আজি এসপ্তাহমান আগত ভূজৈৱ বিভাগৰ লগত আলোচনা কৰিছিলোঁ। তেওঁলোকে 2 বছৰ ব্ৰহ্মপুত্ৰৰ বুকত আকৌ নতুনকৈ 58টা চৰ চাপৰি সৃষ্টি হৈছে। মই আশা ৰাখিছোঁ সংবাদ মাধ্যমে সেই তথ্যটি উদ্ঘাটন কৰি শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকজন ৰাজ্য জিলাৰ উপায়ুক্তসকলক সং লৈ তেওঁলোকক সেই চৰ চাপৰিবোৰ দূৰ কৰিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। তেওঁলোকৰ থ্ৰুৱেদি কৰিলে দেশ আৰু জাতি সেউজীয়া অসমখন চিৰদিন অসমলৈ সংকট নামি আহিছে। মই জানো বিশ্বখণ্ডত কেইবাবাৰো গৈ যে বিশ্ব সন্মিলনত কোৱা হৈছে যে অসমত উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব। আৰু তাতকৈ ডাঙৰ দুৰ্ভাগ্যজনক 243টা হ্ৰদৰ সৃষ্টি হৈছে হিমালয়ৰ আশে পাশে। সেইখিনি যদি বৰ ভূমিকম্প হয় যে আমি যে অসমৰ মানুহ জীয়াই থাকিম সন্দেহ আছে। সেইকাৰণে পানীৰ প্ৰাণ
পানী কেতিয়া আহে যেতিয়া গছ গছনিবোৰ থাকিব তেতিয়াহে বৰষুণ আহিব আৰু পানী হ'ব তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট মহাজাতি 24 লাইভ